জীৱনটো ইমান জটিল কৰি নেপেলাবা শুনক যি 70-80 বছৰীয়া এটা জীৱন পাইছে তাৰে 25 বছৰমান আপোনাৰ পঢ়ি শুনি সংস্থাপনৰ পথ এটা বিচাৰি লওঁতেই পাৰ হৈ যাব আচৰিত নহব এতিয়া 75 বছৰীয়া জীৱনটোত দৈনিক যদি 8 ঘণ্টা বিশ্ৰাম লয় মানে টোপনি মাৰে খৰচ হ'ব 25 বছৰ খোৱা বোৱা পৰিষ্কাৰ পৰিচ্ছন্নতা দৈনিক 2 ঘণ্টা ধৰিলেও 6 বছৰ এই বুজৰতে যাব গা ধোৱা ব্ৰাছ কৰা দাড়ি কটা কাপোৰ পিন্ধা কাপোৰ ধোৱা বজাৰ কৰা এইবোৰ কৰোতে দৈনিক 2 ঘণ্টাকৈ ধৰিলে আৰু 6 বছৰ গুচি যাব গতিকে খোৱা বা টোপনি মৰাত 25 বছৰ পঢ়া শুনা চাকৰি বিচৰা মিলাই আৰু 25 বছৰ আৰু বাকি দৈনন্দিন কামত 12 বছৰ মিলাই 62 বছৰীয়া আপুনি হলেই গতিকে ইমান ছুটি জীৱনটো পাইছে নাই নাপাও নহল বুলি আমৰাও কাঢ়ি নাথাকিব অলপ আনন্দ ফূৰ্তি কৰক ভালকৈ জীৱনটো যাপন কৰক সময় হাতত নাই গতিকে সকলো কথাতে ইয়েছ কৈ নিজৰ সময় কাকো দি নিদিব সময় হিচাপ কৰি চৰক ভালে থাকক